মই কৈছোঁ যে ব্যক্তিগত সম্পৰ্ক ভাল নে বেয়া সেইটো ডাঙৰ কথা, আদৰ্শ ডাঙৰ কথা। কংগ্ৰেছৰ আদৰ্শত আছিলোঁ, কংগ্ৰেছৰ আদৰ্শত আছোঁ। গতিকে কোনোবাই এটা নিৰ্বাচন নেখেলিলে, হাৰি গ'লে বা টিকট নাপালে, সেই মানুহজন যিসকলে শেষ হৈ যোৱা বুলি ভাবে, আমাৰ বহুতৰ থিংকিং থাকে এইটো যে খালেকদাৰ টিকেট নাপালে খালেকদাৰ আৰু না সেইটো আমাৰ মানে মই যি কমিউনিটি বিলং কৰোঁ, মুছলমান বিশেষকৈ বংগমূলীয় মুছলমানৰ মাজত একাংশৰ মাজত দেই, চবৰে মাজত নহয়, এই ট্ৰেণ্ডটো বেছি, বাকীসকলৰ মাজত সেইটো নাই। বৰপেটাৰ পৰা আপোনাক টিকেট কিয় দিয়া নহ'লে সেইখিনি আমি অকণমান কওঁ যে কিয় দিয়া নহ'লে আপোনাক সেইটো লাগিব। বেয়া গুণটো কোৱা, বিকিয়ে সুধিছে মোৰ বেয়া গুণ কি? বেয়া গুণটো সেয়া আৰু এলেহুৱা অলপ হয় আৰু মাৰি দিলে হ'ব দিয়া। আপুনি পদত্যাগ কৰিলে, তাৰপিছত আকৌ জইন কৰিলে, পদত্যাগ কৰাৰ পিছত আকৌ জইন কৰাৰ কি ৰহস্যটো মানে এই ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগতে ভাল থাকে তো আপুনি 26ৰ ইলেকশ্যন খেলিব পাৰিব, আৰু যদি ভাল নাথাকেতো নোৱাৰিব। কথাটো কিমান দূৰ সঁচা? খালেকদা, ৱেলকাম টু নন পলিটিকেল পডকাষ্ট। থেংক ইউ, ধন্যবাদ। আমাৰ 42 এপিছডত আপোনাক ইনভাইট কৰিছোঁ আমি, এইটো 42 এপিছড। আচ্ছা, হয়, আজি বহুত খোলাকৈ কথা পাতিব। ইলেকশ্যনৰ হোৱাৰ পিছতে প্ৰথম পডকাষ্ট হৈ আছে আপোনাৰ। হয়, আমি আশা কৰোঁ যে আপুনি একদম মনৰ পৰা যি আছে খোলাকৈ কথা পাতিব। সোধক বাৰু। প্ৰথমে সোধোঁ, বৰপেটাৰ পৰা আপোনাক টিকেট কিয় দিয়া নহ'লে সেইখিনি আমি অকণমান কওঁ যে কিয় দিয়া নহ'লে আপোনাক? কিয় দিয়া নহ'ল এই কথাটোতো মই ক'ব নোৱাৰিম। মই অৱশ্য বৰপেটা বুলি বিচৰা নাছিলোঁ, কাৰণ ডিলিমিটেশ্যন হৈছে পুৰণা যিটো বৰপেটা, পুৰণা বৰপেটাৰ 3টা বিধানসভা সমষ্টি, মন্দিয়া, চেঙা আৰু সৃজনগ্ৰাম ধুবুৰীত অন্তৰ্ভুক্ত হৈছে, আৰু গুৱাহাটী আৰু মঙলদৈৰো কিছু এলেকা বৰপেটাত অন্তৰ্ভুক্ত হৈছে। সেইকাৰণে মই দৰখাস্ত কৰোঁতে পাৰ্টীক কৈছিলোঁ, পাৰ্টীয়ে য'তে খেলিবলৈ কয় তাতে খেলিম। কিয় দিয়া নাই সেইটোৰ উত্তৰ মই দিব নোৱাৰিম, সেইটো পাৰ্টীয়ে দিব পাৰিব। হয়তো পাৰ্টীয়ে ভাবিছে যে বৰপেটাত মোতকৈ উপযুক্ত প্ৰাৰ্থী, ধুবুৰীৰ কাৰণে অপশ্যন দিছিলোঁ, ধুবুৰীতো পাৰ্টীয়ে ভাবিছে যাক দিছে ৰকিবুল হুছেইন তেওঁ মোতকৈ উপযুক্ত প্ৰাৰ্থী। আপুনি কওক যে আপুনি পদত্যাগ কৰিলে, তাৰপিছত আকৌ জইন কৰিলে, পদত্যাগ কৰাৰ পিছত আকৌ জইন কৰাৰ কি ৰহস্যটো মানে? কিছু কথাত মই ক্ষুণ্ণ হৈছিলোঁ, যিহেতু মই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিছোঁ, গতিকে ক্ষুণ্ণ হোৱাৰ কাৰণবিলাক মই ৰিপিট কৰিব খোজা নাই। কিন্তু মই পদত্যাগ কৰোঁতেও কৈছিলোঁ যে ছোনিয়া গান্ধী ডাঙৰীয়াৰ ওপৰত মোৰ সম্পূৰ্ণ আস্থা আছে। জাতিৰ পিতা মহাত্মা গান্ধী, পণ্ডিত জৱাহৰলাল নেহৰু, মৌলানা আবুল কালাম আজাদৰ আদৰ্শত মই বিশ্বাস কৰোঁ, আৰু ছোনিয়াজীৰ ওপৰত থকা মোৰ অগাধ আস্থা। পদত্যাগ কৰাৰ পিছত আমাৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি, অসমৰ জেনেৰেল ছেক্ৰেটাৰী ইনচাৰ্জ জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ উপৰি আমাৰ পাৰ্টীৰ AICCৰ জেনেৰেল ছেক্ৰেটাৰী অৰ্গেনাইজেশ্যন KC বেণুগোপাল ডাঙৰীয়া, CWC মেম্বাৰ সৈয়দ নাছিৰ হুছেইন ডাঙৰীয়া, আৰু সৰ্বোপৰি 10 জনপথৰ পৰা আমাৰ পাৰ্টীৰ মেডাম শ্ৰীমতী ছোনিয়া গান্ধীৰ অফিচৰ পৰা মোক যোগাযোগ কৰিলে। আৰু যেতিয়া মেডামে কথা পাতিব খোজে যিসকল কংগ্ৰেছ কৰিছিলে, তেওঁলোকৰ কাৰণে আৰু কোনো কথা নাথাকে, মোক মাতি ল'লে, কথা পাতিলোঁ। আৰু যিহেতু এই সময়ত দেশৰ জনগণে বিজেপিৰ পৰা মুক্তি বিচাৰিছে, যিটো সময়ত বিজেপিৰ শাসনৰ অন্ত পেলাব খুজিছে, সেই সময়ত মই ভাবিলোঁ যে মোৰ ব্যক্তিগত কিছু আৱেগ, অনুভূতি, মান, অভিমান থাকিলেও বিজেপিক বিদায় দিয়াটো সময়ৰ আশু কৰ্তব্য, আৰু সেইকাৰণে মই পদত্যাগ পত্ৰ প্ৰত্যাহাৰ কৰিলোঁ। আপোনাৰ ফেচবুকত এটা পোষ্ট আছিলে, সেই পোষ্টত দলু আহমেদে এটা কমেণ্ট কৰিছিলে, যদি আপুনি ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগতে ভাল থাকে তো আপুনি 26ৰ ইলেকশ্যন খেলিব পাৰিব, আৰু যদি ভাল নাথাকেতো নোৱাৰিব। কথাটো কিমান দূৰ সঁচা? মই নাজানো দুলু আহমেদে কি কৈছে, মই নাজানো। দুলু আহমেদ বৰ্তমান আমাৰ দলত নাই, আগতে আছিলে, গতিকে তেখেতে কি কৈছে মই সেই বিষয়ে নাজানো। কিন্তু আমাৰ দল এটা নীতি নিয়মৰ মাজেদি চলা দল। আমাৰ সংবিধান আছে, আমাৰ হাইকমাণ্ড আছে, ৰাজ্যিক নেতৃত্ব আছে, জিলা নেতৃত্ব আছে, আৰু মই নিৰ্বাচন খেলিম নেখেলিম সেইবিলাক সিদ্ধান্তও মই লোৱা নাই। গতিকে এই সম্পৰ্কত আৰু মই অধিক কথা কোৱা ঠিক হ'ব বুলি নাভাবোঁ। যদি ইলেকশ্যন খেলে, আপুনি 26ত ইলেকশ্যন যদি খেলে, কোন সমষ্টিৰ পৰা খেলিব
কিবা ভাবিছে তেনেকুৱা কিন্তু মই এই বিষয়ত একো ভবা নাই কাৰণ লোকসভাৰ নিৰ্বাচন পাৰ হৈ যোৱা 2 মাহো হোৱা নাই 2 মাহ 1.5 মাহে হৈছে সন্মুখত উপ নিৰ্বাচন আছে তাৰপিছত পঞ্চায়ত নিৰ্বাচন আছে এই সময়ত দলীয় সংগঠন শক্তিশালী কৰাটোহে বেছি জৰুৰী আৰু মই নিৰ্বাচন খেলা নেখেলাতকৈও ৰাজ্যত হিমন্ত বিশ্বৰ চৰকাৰ যি চৰকাৰখন জনবিৰোধী চৰকাৰ যি চৰকাৰখন প্ৰতি মুহূৰ্ত জনগণক ধৰ্মৰ নামত বিভক্ত কৰিব খোজে আৰু যি চৰকাৰখন দুৰ্নীতিত লুতুৰি পুতুৰি হৈ আছে অসমৰ সকলো সম্পদ শেষ কৰি আছে সেই চৰকাৰখনক বিদায় দিয়াটো সময়ৰ প্ৰত্যাহ্বান হৈ পৰিছে গতিকে মই নিৰ্বাচন খেলা নেখেলাটো ইমান গুৰুত্বপূৰ্ণ কথা নহয় আপুনি কওক এতিয়া যে ৰকিবুল হুছেইনৰ লগত আপোনাৰ আগতে এটা ভাল সম্পৰ্ক আছিলে এতিয়া সেই সম্পৰ্কটো নাইকিয়া যে লাগিছে আৰু ইলেকশ্যনৰ সময়ত আপুনি ৰকিবুলৰ লগত কোনো কেম্পিং কৰা নাই আমি দেখা পোৱা নাই এই বিষয়টো মই বেছি পাতিব নোখোজোঁ কিন্তু মই কৈছোঁ যে ব্যক্তিগত সম্পৰ্ক ভাল নে বেয়া সেইটো ডাঙৰ কথা আদৰ্শ ডাঙৰ কথা কংগ্ৰেছৰ আদৰ্শত আছিলোঁ কংগ্ৰেছৰ আদৰ্শত আছোঁ এই কংগ্ৰেছ সংগঠনক আমি কেনেকৈ শক্তিশালী কৰিব পাৰোঁ সমগ্ৰ দেশব্যাপী যে ঘৃণা বিয়পিছে সেই ঘৃণাৰ ৰাজনীতিক কেনেকৈ অৱসান ঘটাব পাৰি ইয়াত ব্যক্তিগত সম্পৰ্ক ইমান গুৰুত্বপূৰ্ণ কথা বুলি মই নাভাবোঁ আপুনি 5 বছৰ সাংসদ আছিলে এতিয়া নাই এই 5 বছৰত সাংসদ থাকি আৰু 1.5 মাহ 2 মাহ হ'ল যে নাই এইখিনি সময়ত আপুনি কি শিকিলে 5 বছৰ স্বাভাৱিকতে যেতিয়া আপুনি সাংসদ বা বিধায়ক থাকে তেতিয়া ব্যস্ত বেছি থাকে জনগণৰ কাম চৰকাৰী কাম সংসদৰ অধিৱেশন বিভিন্নজনৰ বিভিন্ন অনুৰোধ স্বাভাৱিকতে ব্যস্ত বেছি থাকে আৰু যেতিয়া আপুনি নাথাকে ব্যস্ততা কমি যায় আপোনাৰ তাত মানুহো কম আহে আৰু তদুপৰি যেতিয়া আপোনাৰ তাৰ পৰা যদি একে দলৰ সাংসদ বা বিধায়ক জিকি যায় সেই তেওঁৰ পিছে পিছে মানুহ স্বাভাৱিকভাৱে বেছি ঘূৰে গতিকে এই সময়ত এটা ৰেষ্টৰ সময় এই সময়ত মই কিতাপ পত্ৰ পঢ়িছোঁ আৰু মোৰ যিবোৰ পেণ্ডিং কাম আছে কাৰণ মই এতিয়া সাংসদৰ নহয় বিধায়কৰ নহয় মোৰ পেঞ্চনৰ কাম ক্লিয়াৰ কৰিব লাগে অকণমান পৰিয়ালক সময় দিছোঁ চ' আই এম হেপী অ'কে আপুনি MLA আছিলে MP এতিয়া এইখিনি সময়ত আপুনি কি শিকিলে যে MLA থাকিলেও MPও থাকিলে যে মই সুধোঁ যে পলিটিক্সো আপুনি কি শিকালে পলিটিক্স কৰি কি যেতিয়া যি দায়িত্বত থাকোঁ মই নিষ্ঠাৰে কাম কৰিবলৈ চেষ্টা কৰোঁ মই বিধায়ক থাকোঁতেও মই সমষ্টিৰ উন্নয়নৰ কাৰণে কাম কৰিছোঁ সাংসদ হিচাপে মই উন্নয়নৰ কাম সাংঘাতিক কৰিব পাৰিছোঁ বুলি মই দাবী নকৰোঁ কিন্তু জনগণৰ যিবোৰ সমস্যা মৌলিক সমস্যা ৰাজ্যখনৰ যিবোৰ সমস্যা সেইবোৰ মই সংসদত সজৰে উত্থাপন কৰিছোঁ বলিষ্ঠভাৱে উত্থাপন কৰিছোঁ চৰকাৰৰ দৃষ্টি আকৰ্ষণ কৰিছোঁ সংসদৰ ভিতৰে বাহিৰে সেই ক্ষেত্ৰত মই কৃপণালি কৰা নাই আৰু এটা কথা যদি শিকোৱাৰ কথা কয় এটা শিকিলোঁ যে ক্ষমতাত থাকিলে আপোনাক সকলোৱে নমস্কাৰ মাৰে আৰু যেতিয়া ভাবে যে আপোনাৰ অলপ দুৰ্বল হৈছে তেতিয়া বহু মানুহে পৃষ্ঠভংগ দিয়ে মানুহ চিনাত সুবিধা হয় আপোনাৰ লগতে হৈছে তেনেকুৱা স্বাভাৱিক এইটো আৰু মোৰ এইটো প্ৰথম নহয় আগতে কাৰণ মই 11 চনতো হাৰিছিলোঁ অৱশ্যে তেতিয়া চৰকাৰ আছিল চৰকাৰৰ বিৰোধী আৰু চৰকাৰ নথকা বিৰোধী দুটা বেলেগ বস্তু চৰকাৰ থকাৰ কাৰণে কিছুমান মানুহ আঁতৰি গ'লে আকৌ ভাবিছিলে চৰকাৰ আছে চৰকাৰত ক'ৰবাত ইনফ্লুৱেঞ্চ কৰি কিজানি মোৰ কামটো কৰি দিয়ে এতিয়া ভাবে এই সাংসদৰ নাই চৰকাৰৰ নাইনো কি কৰি দিব গতিকে একেবাৰে মোক সাংঘাতিকভাৱে ভাল পোৱা মানুহখিনিহে মোৰ লগত আছে আকৌ সাংঘাতিকভাৱে ভাল পোৱা মানুহ যিখিনি সেইখিনি চব মোৰ তাত নাহেও আকৌ সুযোগ সন্ধানী মানুহবিলাক যিমান ওচৰলৈ আহে সাংঘাতিক আপোনাক যিসকলে অতি ভাল পায় সেইসকলকো বৰ বেছি ওচৰত নাহে তেওঁলোকে দূৰৰ পৰা ভাল পায় বেছি কিন্তু মোৰ যথেষ্ট গুণমুগ্ধ আছে তেওঁলোকে মাজে সময়ে ফোন কৰে আৰু ৰাজনীতিটো মোৰ জীৱন জীৱিকা নহয় ৰাজনীতিত মই আছিলোঁ মোৰ ৰূপালী জয়ন্তী হৈ গ'ল বুলি ক'ব পাৰি কাৰণ 2000 চনত মই আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগ দিছিলোঁ এইটো 2024 25 বছৰ হৈ গ'ল কিন্তু ৰাজনীতি মোৰ জীৱন জীৱিকা নহয় ৰাজনীতি আহিছোঁ এটা আদৰ্শৰ দ্বাৰা উদ্বুদ্ধ হৈ জনগণৰ কাম কৰাৰ কাৰণে মানুহৰ কাম কৰাৰ কাৰণে মানুহৰ সমস্যাৰ আজি উত্থাপন কৰাৰ কাৰণে এইটো জীৱিকা নহয় মোৰ আপুনি কওক হাৰাৰ পিছতে মানে টিকেট নোপোৱাৰ পিছত হাৰা নহয় মই হাৰা নাই কাৰণ মোৰ নিৰ্বাচনে খেলা হয় হয় মানে নিৰ্বাচন নিখেলাৰ পিছতে এনেকুৱা কোনো মানুহ যে আপুনি MP থাকোঁতে আপোনাক ফোন কৰিছে আৰু সেই মানুহজন আপোনাক আপুনি টিকেট নোপোৱাৰ পিছত আপোনাক খবৰ নলয় তেনেকুৱা কিবা কাহিনী অলপ কাহিনীটো ক'লে ভাল লাগিল নাই মই নাম ক'ব নোৱাৰোঁ কাৰণ মই ৰাজনীতি বাদ দিয়া নাই এতিয়া সন্ন্যাস লোৱা নাই বহুত আছে আনকি কিছুমানেতো মোক এনেকৈ তৈলমৰ্ধন কৰে এতিয়া তেওঁলোকেও কিছুমানে ক'ব খোজে যে একদম মোৰ সাংঘাতিক অহংকাৰ হৈছে কাৰণে মোৰ এই অৱস্থা হৈছে তেওঁলোকে পাহৰি যায়
তেওঁলোকে পাহৰি যায় যে হৰা জিকা থাকে, উত্থান পতন থাকে, আৰু এবাৰ টিকট নাপালেই এজন মানুহ শেষ হৈ নাযায়। বহুত মানুহ বহু বছৰৰ বিৰতিৰ মূৰত ক্ষমতালৈ ঘূৰি আহে। মই ভৱিষ্যতে নিৰ্বাচন খেলিম নেখেলিম বেলেগ কথা। আজি নাগালেণ্ডত আমি কিমান বছৰ আমি ক্ষমতাত নাই। যোৱা বিধানসভাৰ নিৰ্বাচনত 60খন আসন নাগালেণ্ডৰ, আমি 30খনতো প্ৰাৰ্থী দিব পৰা নাই। কিন্তু এইবাৰ নাগালেণ্ডৰ একমাত্ৰ লোকসভা সমষ্টিত আমাৰ প্ৰাৰ্থী জিকি আহিছে। আজি বিজু জনতা দল প্ৰায় 24 বছৰৰ পিছত 20 বছৰৰ পিছত তেওঁলোকে বিদায় লৈছে। বিজু জনতা দল যেতিয়া ক্ষমতালৈ আহিছিল তেতিয়া তাত বিজেপিৰ অস্তিত্ব নাছিল, আছিল নামকে অস্তিত্ব, কিন্তু সেই তাত এখন ৰাজ্যত এতিয়া বিজেপিয়ে ক্ষমতা দখল কৰিছে। তেলেংগানাত কংগ্ৰেছ প্ৰায় শেষ হৈ গৈছিলে, আমাৰ বিধায়কসকলক TRS লৈ শেষ কৰিছিলে। এতিয়া আকৌ তাত উল্টা খেলা আৰম্ভ হৈ গৈছে। এতিয়া TRSৰ বা BRSৰ বিধায়কসকল আমাৰ পাৰ্টিলৈ আহি আছে। গতিকে কোনোবাই এটা নিৰ্বাচন নেখেলিলে, হাৰি গ'লে বা টিকট নাপালে, সেই মানুহজন যিসকলে শেষ হৈ যোৱা বুলি ভাবে, আমাৰ বহুতৰ থিংকিং থাকে এইটো যে খালেকদাৰ টিকেট নাপালে খালেকদাৰ। আৰু না সেইটো আমাৰ মানে মই যি কমিউনিটি বিলং কৰোঁ, মুছলমান বিশেষকৈ বংগমূলীয় মুছলমানৰ মাজত একাংশৰ মাজত দেই, চবৰে মাজত নহয়, এই ট্ৰেণ্ডটো বেছি। বাকীসকলৰ মাজত সেইটো নাই। কিন্তু তেওঁলোকৰ থাকে, তেওঁলোকে ভাবে যে টিকট নাপালে কাৰণে শেষ হৈ গ'ল। কিন্তু মই আল্লাহৰ ৰহমতত মই 24 বছৰ ৰাজনীতি কৰিছোঁ। ৰাজনীতিৰ বাহিৰতো মোৰ পৰিচয় আছে। মই সাংবাদিকতা কৰিছিলোঁ, মই পঢ়া শুনা কৰিছোঁ, মই অন্য কামো কৰিব পাৰোঁ। মই আগতেও কৈছোঁ, পলিটিক্স ইজ নট মাই ব্ৰেড এণ্ড বাটাৰ। সেইটো মোৰ জীৱন জীৱিকা নহয়। ইয়াত মই আদৰ্শত উদ্বুদ্ধ হৈ আহিছোঁ। আপুনি কওক, ইমান বছৰ 24 বছৰ ৰাজনীতিকৰ আপুনি কওক যে পলিটিক্স কৰিব গ'লে কি গুণ থাকিব লাগিব এজন লিডাৰত? 3টা ভাগত আপুনি ক'ব লাগিব। নাই গুণ শুনক, আজিকালি যদিও আদৰ্শৰ কথা থাকে, আজিকালি বেছিভাগ মানুহেই প্ৰাপ্তিৰ লক্ষ্যৰে, দুৰ্ভাগ্যজনক কথাটো হৈছে বেছিভাগ মানুহেই প্ৰাপ্তিৰ লক্ষ্যৰে, প্ৰাপ্তি মানে কি হয় ধন দৌলত, নহ'লে ক্ষমতা, MLA MP, জিলা পৰিষদ, এইবোৰ কাৰণত আহে, যিটো ঠিক নহয়। আপুনি ৰাজনীতিত আহিব লাগে দেশখনৰ কাৰণে মই কিবা কৰিম, ৰাজনীতিত আহিব লাগে সমাজৰ কাৰণে মই কিবা কৰিম, মোৰ এলেকাৰ কাৰণে কিবা কৰিম। কিন্তু সেইটো গৌণ হৈ গৈছে, আৰু এইটো কেতিয়া ভাল হ'ব সেইটো কোৱা টান। কিবা নাপালেই বিক্ষুব্ধ হৈ যায়, কেতিয়া ভাল হ'ব এইবোৰ কোৱা টান। গতিকে গুণটোতো চাওক, প্ৰথম কথা হ'ল আপুনি দেশক ভাল পাব লাগিব, আপুনি আপোনাৰ সমাজখনক ভাল পাব লাগিব, আপোনাৰ সততা থাকিব লাগিব। দুৰ্ভাগ্যজনকভাৱে সেইটো নাই। সততা নথকা বহুত মানুহেও সফলতা পাইছে, বহুত সৎ মানুহেও সফলতা পোৱা নাই। শৰৎচন্দ্ৰ সিংহই জীৱনৰ শেষৰ অংশটো, শৰৎচন্দ্ৰ সিংহৰ দৰে সৎ ৰাজনীতিক অসমৰ ৰাজনৈতিক ইতিহাসত বৰ কম আছিলে, কিন্তু জীৱনৰ শেষ অংশত কিন্তু তেওঁ প্ৰাপ্তি একোৱেই পোৱা নাছিলে। 1991 চনৰ নিৰ্বাচনত হৰাৰ পিছত, যাৰ কাৰণে তেখেতে আৰু 2004লৈকে পৃথিৱীত আছিলে, কিন্তু তেখেত আৰু 2005লৈকে, কিন্তু তেখেত আৰু কোনো নিৰ্বাচন নেখেলিলে আৰু। গতিকে আপুনি কেতিয়াবা সফল বিফল, আপুনি নিৰ্বাচন জিকিলে এজন মানুহ সকলো শুদ্ধ, কথাটো তেনেকুৱাও নহয়, আৰু হাৰিলেই ভুল সেইটোও নহয়। কিন্তু মানুহে যিহেতু সফলতা বিফলতাৰ নিৰ্বাচনৰ ওপৰতে ধৰে, ডিপেণ্ড কৰে। এতিয়া ভৃগু ফুকন ডাঙৰীয়া শেষৰ নিৰ্বাচনকেইটা হাৰিছিল। ভৃগু ফুকনৰ ৰাজনৈতিক দৰ্শনত মোৰ আপত্তি থাকিব পাৰে, কিন্তু ভৃগু ফুকনৰ দৰে সৎ ৰাজনৈতিক নেতা বৰ কম আছিল। হিমন্ত বিশ্ব শৰ্মাৰ হাতত হাৰিছিলে, সেইটো এটা বেলেগ কথা। কিন্তু ক'ত ভৃগু ফুকনৰ সততা আৰু ক'ত হিমন্ত বিশ্ব, তুলনাই নহয়। আপুনি অসমৰ ভিতৰত আপোনাৰ ফেভাৰেট পলিটিচিয়ান কোন হয়, যাক আপুনি নিজে মানে ইমানদাৰী হয়, সততা হয়, কাক আপুনি ভাবে আমাৰ অসমৰ ভিতৰত? চাওক, এতিয়া কণ্টেম্পৰেৰী সকলৰ কথা মই নকওঁ, কিন্তু অসমৰ সমাজ জীৱনত যিহেতু মই তৰুণ গগৈ ডাঙৰীয়াৰ হাত ধৰি ৰাজনীতিত আহিছিলোঁ, মোৰ কাৰণে তেখেত অন্যতম আদৰ্শ। তেখেতৰ লগত 2-এটা কথাত মোৰ মতান্তৰ হৈছিল, এনেকুৱা যে কেতিয়াও হোৱা নাই। কিন্তু তেখেতৰ যি সৰলতা, তেখেতৰ যি সততা, আৰু খং কৰিছিল মাজে মাজে আমাক, কিন্তু আকৌ আলিও লৈছে, আকৌ এৰগেঞ্চি নাছিলে। গতিকে তৰুণ গগৈ ডাঙৰীয়াৰ হাত ধৰিয়ে ৰাজনীতিত আহিছিলোঁ, আৰু তেখেতে কিন্তু হয়, হিতেশ্বৰ শইকীয়াৰ দ্বাৰা আমি যথেষ্ট উদ্বুদ্ধ হৈছিলোঁ। অসমৰ সমাজ জীৱনত হিতেশ্বৰ শইকীয়াৰো যথেষ্ট কণ্ট্ৰিবিউশ্যন আছে, অন্য নেতাসকলৰো আছে। এতিয়া গোলাম ওছমানী ডাঙৰীয়া
জনিয়াৰো বিধায়ক আছিলে, মই যি সমষ্টিৰ বিধায়ক আছিলোঁ, বৰপেটাৰ সাংসদ আছিলে। মোৰ লগত ভাল বেয়া দুয়োটাই আছিলে, এসময়ত ভালো আছিলে বেয়াও হৈছিলে। তেখেতৰ দ্বাৰাও মই উদ্বুদ্ধ হৈছিলোঁ। তেখেতেও এগৰাকী অনেষ্ট পলিটিচিয়ান আছিলে, সৎ ৰাজনীতিক আছিলে। গতিকে একেষাৰে এটা নাম ক'বলৈ অকণমান দিগদাৰ। তৰুণ গগৈ ডাঙৰীয়া বা উছমানী ডাঙৰীয়া এইসকল মোৰ ৰোল মডেল বুলি ক'ব পাৰে। আমাৰ নন পলিটিকেল এটা পপুলাৰ ৰাউণ্ড হৈ গৈছে এতিয়া, যে লাইভ ফোন কল। আপুনি বাইদেউক ফোন কৰিব লাগিব আৰু সুধিব লাগিব যে মোৰ এটা ভাল গুণ এটা বেয়া গুণ অন কেমেৰা ক'ব লাগে। ফোন আহিছে। বাইদেউ লাউড লাউড ৰবা, মই এতিয়া বিকি নন পলিটিকেলৰ পডকাষ্টত আছোঁ লাইভ। তুমি ভাতৰ কথা সুধিছা নহয়, ফোনটো লাউড স্পীকাৰত আছে। ঠিক আছে, হ'ব বাৰু। আৰু শুনা, এওঁলোকে সুধিছে যে মোৰ এটা ভাল গুণ আৰু মোৰ এটা বেয়া গুণ তুমি ক'ব লাগে। ভাল গুণ কি ক'ব আৰু, চব ভালেই দেখোন আপোনাৰ। হা ভালেইতো চব। তাৰমানে ভাল একো নাই নেকি? এটা কওকচোন। মানে দেখাত মানুহে কিমান ভাবে যে আপুনি বিৰাট একদম মানে হেৰি চালাক, সেনেকুৱাতো আপুনি মইতো নেদেখোৱেই। চালাক নহয় তোমাৰ মতে মই? একদমেই নহয় চালাক। অ'কে, আৰু বেয়া গুণটো এইটোতো লাগিব। বেয়া গুণটো কোৱা। বিকিয়ে সুধিছে মোৰ বেয়া গুণ কি? বেয়া গুণটো সেয়াই আৰু এলেহুৱা অলপ হয় আৰু। মাৰি দিলে। হ'ব দিয়া না, থেংক ইউ। ঠিক আছে, তোমাক ধন্যবাদ জনাইছে বিকিয়ে। আপুনি অকণমান এলেহুৱা হয়। মই যেতিয়া কাম কৰিব লাগে তেতিয়া কাম কৰোঁ, যেতিয়া ৰিলেক্স টাইম, যেতিয়া যিদিনা কাম নাথাকে সেইদিনা মই ৰিলেক্সত থাকোঁ। মই এলাহ একেবাৰে নাই বুলি মই নকওঁ, কিন্তু কামৰ সময়ত মই যেনেকৈ কেতিয়াবা মই বহু সময়ত সাংসদ থাকোঁতেতো হয়, তাৰ আগতো কেতিয়াবা মই দিল্লীৰ পৰা আহিব লাগিলে 5টাত ইণ্ডিগ'ত ফ্লাইটত আহিব লাগে, ৰাতি 12টা 12:30 শুক, আকৌ 3টাতে এলাৰ্ম দিওঁ, গা পা ধুই আকৌ সেইখন ফ্লাইট ধৰোঁ 5টাৰ ফ্লাইটত। গতিকে কামৰ সময়ত মই কাম কৰোঁ, কিন্তু যেতিয়া কাম বন কম থাকে তেতিয়া অলপ এলাহ থাকে। কেতিয়াবা 10টাত ওলাব লাগে, 11টা বাজি যায়। আমি কেইজনমান মানুহৰ নাম ক'ম, আপুনি এক কথাত সেই মানুহজনৰ বিষয়ে ক'ব। আব্দুল খালেক। আব্দুল খালেক কথা দি কথা ৰাখে। ভূপেন বৰা। ভূপেন বৰা এগৰাকী নিৰবিচ্ছিন্ন দক্ষ সংগঠক। হিমন্ত বিশ্ব শৰ্মা। স্মাৰ্ট, কিন্তু অসমৰ সমাজ জীৱন নষ্ট কৰি আছে আৰু অসমৰ এটা বেয়া বাতাবৰণ সৃষ্টি কৰি আছে। ৰকিবুল হুছেইন। এতিয়ালৈকে হাৰা নাই, অপৰাজেয়। তাৰপিছত গৌৰৱ গগৈ। প্ৰচুৰ সম্ভাৱনা থকা অসমৰ নতুন দিশৰ সন্ধান দিব পৰা এগৰাকী নেতা। লুৰণজ্যোতি গগৈ। সম্ভাৱনাপূৰ্ণ যুৱ নেতা। অখিল গগৈ। ক্ৰাউড পুলাত আৰু বিজেপি বিৰোধী এগৰাকী অক্লান্ত যোদ্ধা। পীযুষ হাজৰিকা। কথা বেছি কয়, কাম কম হয়। তদুপৰি হিজ মাষ্টাৰ্ছ ভইচ। তাৰপিছত আৰু এজনো ক'ম, জয়ন্ত মোল্লা বৰুৱা। এইটো সেই একে আৰু, হিজ মাষ্টাৰ্ছ ভইচ, কথা বেছি কয়, কাম কম হয়, ভাবে যে পৃথিৱীখন তেওঁৰ মতেই চলে, তেওঁৱেই চব শুদ্ধ। আপুনি এতিয়া কওক, পলিটিকেল যদি আপুনি ফিউচাৰত নকৰে, ৰাজনৈতিক নেতা হৈ নাথাকে, আপুনি কি কৰিব বা কি কৰিব তেতিয়া? কি মোৰ হাতত বহুত অপশ্যন আছে। তেনেকুৱা কি অপশ্যন? মই এসময়ত 2খন কলেজত কাম কৰিছিলোঁ, গুৱাহাটীৰ এছেণ্ট একাডেমি। তাত মই কিছুদিন পাঠদান কৰিছোঁ, জুনিয়ৰ কলেজ এখন। মই ৰাজীৱ গান্ধী কলেজ লেংটিচিঙা, তাতো কম দিন অধ্যাপনা কৰিছোঁ। মই সাংবাদিক আছিলোঁ। আৰু আজিকালি জব অপৰচুনিটি বহুত ওলাইছে, কোনোবা চেনেলতো বহি যাব পাৰোঁ, কোনোবা বাতৰি কাকততো যোগ দিব পাৰোঁ, শিক্ষকতাও কৰিব পাৰোঁ। কি কৰিম সেই কথাটোতো মই এতিয়ালৈকে ভবা নাই। কিন্তু মই শুনামতে পলিটিচিয়ান মানুহ যদি ইলেকশ্যন খেলক নেখেলক, মানে সিহঁতৰ মৰাৰ আগ পৰ্যন্ত ৰাইজৰ মাজত থাকিব বিচাৰে, এইটো কথাটো সঁচানে? নাই, ৰাইজৰ মাজত থকাটোৰ লগত ইলেকশ্যন খেলা নেখেলা কথা নাই। নহয়,
সাংবাদিকৰ ৰাইজৰ মাজত থাকে, শিক্ষকৰ ৰাইজৰ মাজত থাকে। কিন্তু সেইটো অকণমান কম থাকে, কিন্তু আপুনি যেতিয়া এটা লিডাৰ হৈ থাকিব কিন্তু মই এটা কথা ক'ব পাৰোঁ, মই এলুফ হৈ নাযাওঁ। মোৰ যদি শাৰীৰিক ঠিকে থাকে, শৰীৰ ঠিক থাকিলে মই এলুফ হৈ নাযাওঁ, একদম মানে নিজক একদম সীমাবদ্ধ কৰি দিম, সেইটো নহ'ব। মই জনগণৰ মাজতে থাকিম। হয়। মই আপোনাক সুধোঁ, এইটো প্ৰথমে সুধিব লাগিছিল, এতিয়া শুনো, যেতিয়া ডিক্লিয়াৰ হ'লে আপুনি টিকেট নাপায়, সেইখিনি সময়ত কেনেকুৱা ফিল হৈছিলে? বহুতে নাজানে, আপুনি আজি ক'ব নাই, কিছুমান কথা মই ক'ব নোৱাৰোঁ, কাৰণ মই এটা ৰাজনৈতিক দলৰ সক্ৰিয় সদস্য। টিকট নোপোৱাটোত মোৰ কোনো আপত্তি নাই, কিন্তু বেয়াটো বহুত লাগিছিলে। নাই, বেয়া লগাও নহয়। শুনক, ৰাজনৈতিক দলত এজন মানুহে টিকেট পাব, সদায় পাব লাগিব বুলি কোনো কথা নাই। কাৰণ পাৰ্টীয়ে যাক শুদ্ধ বুলি ভাবে তাকহে দিব। কিন্তু তাৰ কিছু আনুষংগিক কথা আছিল, সেই কথাখিনি মই প্ৰথমে কৈছোঁ যে মই ৰিপিট কৰিব নোখোজোঁ, কাৰণ মই এটা পাৰ্টীত আছোঁ, আৰু পাৰ্টীত থাকিলে পাৰ্টীৰ ডিচিপ্লিন মানিব লাগে। যিদিনাখন মই পদত্যাগ কৰিছিলোঁ সেইদিনাখনৰ কথা বেলেগ আছিল, কাৰণ সেইদিনা মই ভাবিছিলোঁ মই নাথাকিম, কিন্তু থাকি গ'লোঁ। গতিকে ডিচিপ্লিনৰ কথা আছে, সেইকাৰণে সকলো কথা মই খোলাখালিকৈ ক'ব নোৱাৰিম। কিন্তু এটা কথা মই কৈছোঁ যে টিকট এজন মানুহে সদায় পাব লাগিব, এনেকুৱা কোনো কথা নাই। বাট ইয়াতে মই আপোনাক কওঁ, কিন্তু আমি ভাবোঁ যে এজনে পাইছে, এজনে পাই থাকক, আমি বেলেগ মানুহক চান্স দিব নিবিচাৰোঁ। বহুত পলিটিকেল লিডাৰৰ ক্ষেত্ৰত হয় তেনেকুৱা, যে মই কৈছোঁ ময়ে হৈ থাকিম, মই তেনেকুৱা কোনো কথা নাই, তেনেকুৱা কোনো কথা নাই। নহ'লেতো নতুন প্ৰজন্ম কেনেকৈ আহিব? নতুন প্ৰজন্ম কেনেকৈ আহিব? কিন্তু চাব লাগিব যে যাক দিলে, whether he is more competent, whether he is more capable, whether he is more people oriented, এই কথাবিলাক চাব লাগিব। whether he is from new generation or older generation, সেইবিলাক চাব লাগিব। নিউ জেনেৰেশ্যনৰ কথা উঠিছোঁ, মই এটা কথা কওঁ, আজিকালি মই ন'টিছ কৰি আছোঁ বা হৈ আছে, আমি ডাঙৰ ডাঙৰ নেতাবোৰে আমি য়ং জেনেৰেশ্যনক কওঁ, তোমালোকে আগবাঢ়ি অহা কাম কৰা, আগবাঢ়ি আহে। ইউথ জেনেৰেশ্যন আমাৰ বয়সৰ ল'ৰা আগবাঢ়ি আহে, বাট সিহঁতে ৰাইট সময় ৰাইট প্লেটফৰ্ম নাপায়। সেইটো সদা শুদ্ধ নহয়, কাৰণ মই বিধায়ক থাকোঁতে মই যুৱ কংগ্ৰেছৰ কেইবাজনো, মোৰ সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি আছিল ইজাজ, পঞ্চায়তৰ সভাপতি হৈছে। সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি আছিল জাকিৰ হুছেইন, আঞ্চলিক পঞ্চায়তৰ সভাপতি হৈছে। সমষ্টি যুৱ কংগ্ৰেছৰ সভাপতি আছিল এম হবিবুল্লাহ, জিলা পৰিষদৰ সদস্য হৈছে। বিধানসভা যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল মুক্তাৰ চিকদাৰ, আঞ্চলিক সদস্য হৈছে। গিয়াছুদ্দিন আঞ্চলিক সদস্য হৈছে। আৰু এইসকল সকলো সেই সময়ত তেওঁলোকে 35 বহুতৰ হোৱা নাছিল, 40 অনুৰ্ধ। গতিকে তেনেকৈ মই যেনেকৈ আগবঢ়াই আনিছোঁ তেনেকৈ বহুতেই আনিছে, আৰু নানা মানুহো আছে, নাই বুলি মই নকওঁ। কিন্তু সকলোৱে ডিপ্ৰাইভ কৰে, কোনেও সুযোগ নাপায়, কথাটো তেনেকুৱা নহয়। আপুনি প্ৰথমে কৈছিলে যে আজিকালি অলপ কিতাপ পঢ়াটো বেছিকৈ হৈ গৈছে, কিতাপ পঢ়ে। মই সুধোঁ আপোনাক, কেনেকুৱা ধৰণৰ কিতাপ পঢ়ি ভাল পাই আছে এতিয়া? নাই, মই যদি আজিৰ তাৰিখত সোধে, আজিৰ তাৰিখত সুধিলেতো মোৰ আগৰে পৰা মই অট'বায়'গ্ৰাফি পঢ়ি ভাল পাওঁ, আজিও পঢ়োঁ। পলিটিকেল হিষ্ট্ৰী পঢ়ি ভাল পাওঁ। উপন্যাস আগতে পঢ়িছিলোঁ, আজিকালি সঁচা কথা ক'বলৈ পঢ়া নহয় আজিকালি। আপুনি কওক, এতিয়া সাংগত থাকোঁতে বহুত বিজি আছিলে, এতিয়া বহুত ফ্ৰী। এতিয়া বহুত ফ্ৰী হোৱা নাই। আজিও মই এতিয়া যিটো দুপৰীয়াৰ আহাৰ মই সময়মতে খাব নোৱাৰিম। মই এইটো সুধিব বিচাৰিছিলে, এতিয়া ফ্ৰী কিন্তু বহুত ফ্ৰী নহয়। কাৰণ দুপৰীয়াৰ আহাৰটো এতিয়াও মই পত্নীয়ে গালি খাওঁ মাজে মাজে। আপোনাৰ ইয়াত বহি থাকোঁতে আপুনি ফোন কৰিব দিছিল ঠিকেই, কিন্তু পত্নীয়েহে ফোন আহিল যে কেতিয়া খাম। গতিকে ফ্ৰী হৈও ফ্ৰী নহয়। কেতিয়াবা নিয়মমতে মোৰ চুগাৰৰ প্ৰব্লেম আছে অকণমান, নিয়মমতে মই 8টা 8:30 ভিতৰত মই ডিনাৰ শেষ কৰিব লাগে, কিন্তু নহয়গৈ। মাজতেতো মই 2 দিন মই 12টাৰ পিছত নিশাৰ আহাৰ গ্ৰহণ কৰিছোঁ। ফ্ৰী হ'লেও ফ্ৰী নহয়। এই আপুনি এতিয়াই কৈ আছিলে যে গালি এতিয়াও খাই তাৰমানে মাজে মাজে আৰু এইটো মই নাজানো এনেকুৱা হাজবেণ্ড আছেনে নাই ৱাইফৰ গালি নাখায়, তেনেকুৱা হাজবেণ্ড কিমান আছে মই নাজানো দেই। আমি বিয়া পতা নাই, নাজানো, মই নাজানো গালি নোখোৱা হাজবেণ্ড কিমান আছে। নাই চাগে, যিখিনি দেখা পাওঁ নাই চাগে, মই নাজানো এইটো কিমান আছে। এইটো হাজবেণ্ডবোৰে গালি খাই সহ্য কৰি থাকে কিয় নকৰে? সদায় সহ্য কৰে তেনেকুৱা কথা নহয়, কেতিয়াবা উভতনীয় হয়।
হাজবেণ্ডেও কেতিয়াবা ৱাইফক গালি দিয়ে, ৱাইফেও কেতিয়াবা সহ্য কৰে, কেতিয়াবা নকৰে। কিন্তু কিছুমান গালিটো জেনুইন গালি দিয়ে ৱাইফবিলাকে। ৱাইফৰ গালিটো বহু সময়ত আশীৰ্বাদ হয়। মুহূৰ্তত খং উঠিলেও আশীৰ্বাদো হয় বহু পৰিমাণে। ৱাইফে যদি ভালকৈ পৰিচালিত কৰে সেই হাজবেণ্ডে সফলতা পায় 100%। এতিয়া মোৰ এতিয়া থকা ঘৰটো মোৰ ৱাইফৰ খেচখেচনি নহ'লে মোৰ থকা ঘৰটো হৈ নুঠিলেহেঁতেন মোৰ। এতিয়া কেতিয়াবা গালি খাব লাগে। কিন্তু ইয়াতে মই অকণমান কওঁ কথাটো যে ৱাইফে ল'ৰা এটাক বচাব পাৰে, মাৰিব পাৰে, মানে হাজবেণ্ডক এটা বচাব পাৰে, মাৰিব পাৰে 100%। পাৰে। উল্টাটো হাজবেণ্ডৰ ক্ষেত্ৰতে এপ্লিকেবল হয়। হয়, হাজবেণ্ডেও ৱাইফক বহুত সহায় কৰিব পাৰে, শেষো কৰিব পাৰে। একদম সঁচা কথা এইটো। আপুনি কওক এতিয়া ডায়েটটো কেনেকৈ কি কৰি আছে দৈনিক জীৱনত? মোৰ নিৰ্দিষ্ট ডায়েটিং নাই। মই ব্ৰেকফাষ্ট কৰোঁ। মই ব্ৰেকফাষ্টত অ'টছ যদিও খাব কোৱা হয়, অ'টছ খাব নোৱাৰোঁ। পুৰি চব্জি কেতিয়াবা খাওঁ, কম হয় দেই পুৰি চব্জি। মই কি কয় এইটো আপোনাৰ ডালিয়া খাওঁ, চুজি খাওঁ, কেতিয়াবা পত্নীয়ে পিঠা, খোলা চাপৰি পিঠা বা চেটু পিঠা আমাৰ ঘৰুৱা ভাষাত যিটো কয় সেইটো বনাই, সেইটো খাওঁ ব্ৰেকফাষ্টত। 1:30-2টাত লাঞ্চ কৰোঁ। এতিয়া অলপ খোৱা চোৱা মোটামুটি হেৰিত আহিছে। সন্ধিয়া চাহ একাপ খাওঁ। আজি কঁঠালো খাইছোঁ দেই। আজি কঁঠাল আৰু মুড়ি মই যি অঞ্চলৰ পৰা আহিছোঁ তাত চলে, মোৰ জনগোষ্ঠীত চলে। বাকীসকলে হয়তো কঁঠালে বেছি খায়, কিন্তু আমি মুড়িও খাওঁ কঁঠালৰ লগত। আৰু নিশাৰ আহাৰ কেতিয়াবা মই হেৰি খাওঁ, ৰুটি খাওঁ, কেতিয়াবা ভাত খাওঁ। আজি প্ৰথম এটা কুৱেশ্যন এনেকৈ, আৰু মাংসটো মই ৰেড মিটটো প্ৰায় এৰিলোঁ বুলিয়ে ক'ব পাৰি। নাখায় তাৰমানে? প্ৰায় এৰিলোঁ বুলি ক'ব পাৰি। ৰেড মিট। মই আপোনাক এতিয়া আৰু এটা কথা সুধোঁ। আপোনাক চাগে কোনো ইণ্টাৰভিউ পডকাষ্টত সোধা নাই, কেতিয়াবা আপুনি বাইদেউক খানা বনাই খুৱাইছে? একেবাৰে আৰম্ভণিতে বোধ কৰোঁ এবাৰ দুবাৰ ট্ৰাই কৰিছিলোঁ, বৰ এটা সফল হোৱা নাই। মানে ইমান এক্সপাৰ্ট নহয় খানা বনোৱা? নাই, আগতে মই বেচেলৰ থাকোঁতে মই আলু কণী বনাইছিলোঁ। মই আলু কণীটো বনাব পাৰিছিলোঁ। তাৰপিছত ৱাইফে এদিন বনাওঁতে ক'লে, দেখোন জোল বুলি তুমি কণী কাৰী বনাইছা, কিন্তু দেখোন ইয়াত জোল বুলি এই বস্তুটোৱে নাই ইয়াত। আজিকালি পাৰোঁ। আজিকালি মই চাহকাপ, কাৰণ এতিয়া চাহকাপ কি হৈছে, এতিয়া মানে গৰম পানীটো হেৰি কৰি টি বেগটো ঢালি দিলে চাহকাপ হৈ যায়। এতিয়া চাহকাপ বনাব পাৰোঁ মই। বাকী একো নাই আৰু, খালি চাহ বনাব পাৰে। চাহকাপ সেইটো সহজ বুদ্ধি। সেইটো পানীটো গৰম কৰি টি বেগটো হেৰি কৰি দিব লাগে। আজিকালি চেনি তেনিও নিজে নাখাওঁ। মানে MP থকাৰ সময়তে আপুনি ল'ৰা ছোৱালীক সময় দিব পৰা নাছিলে, এতিয়া ফুল সময় দি আছেনে ল'ৰা ছোৱালী? বা বহুতো মানুহে কৈ থাকে, আগতকৈ সময় বেছি দিছোঁ, বেছি দি আছে। বহুতে কৈ থাকে যে আমি ফেমিলিক সময় দিয়াটো বহুত ইম্পৰ্টেণ্ট বা দিব লাগে। নাই, মই সাংসদ থাকোঁতেও মই চেষ্টা কৰিছোঁ তাহাঁতক সময় দিব। পূৰাটো নোৱাৰি, কিন্তু চেষ্টা কৰিছোঁ। আৰু সেইকাৰণে মই গৰমৰ বন্ধবিলাকত, প্ৰথম 2 বছৰটো বাৰু মোৰ বাচ্ছা সৰু আছিলে, কিন্তু 2022, 2023 গৰমৰ বন্ধত তাহাঁতক মই দিল্লীতে ৰাখিছোঁ। কাৰণ সেই সময়ত সংসদৰ অধিৱেশন হয়, দিল্লীতে ৰাখিছোঁ যাতে মই এটলিষ্ট গধূলি মোক পায়। অন্য সময়ত পাৰা নাই, কাৰণ ইফালে স্কুল থাকে। কিন্তু গৰমৰ বন্ধত জুলাই মাহত সংসদৰ অধিৱেশন হয়, জুলাই মাহত ভেকেশ্যনো হয়। দিল্লীত গৰম বেছি হ'লে তেওঁলোকক এইকাৰণে দিল্লীত ৰাখিছোঁ, যাতে কিছু সময় দিব পাৰোঁ। আপুনি ইলেকশ্যনৰ টিকেট নোপোৱাৰ পিছতে ফেমিলিক লৈ ক'ৰবাত ফুৰিব যোৱা হৈছিলে নে যোৱা? তেনেকৈ যোৱা নাই। দিল্লী গৈছোঁ এবাৰ, কাৰণ তাত ঘৰ খালী কৰাৰ কথাও আছিলে, বস্তু বাহানি অনাৰ কথাও আছিলে। শ্বিলং গৈছোঁ। MPটো এইটো দিল্লী কম নহয়, দিল্লীৰ বাহিৰে। নহয়, শ্বিলং গৈছোঁ এবাৰ, 2-3 দিন থাকি আহিছোঁ। আপুনি কওক, দিল্লীত 5 বছৰ থাকিলে, তাৰপিছত MLA হৈ ইয়াতে থাকিলে, কোনটো ভাল, কোনটো লাগে? যেনে MLA হৈ লাষ্ট গেটত থকাটো ভাল নে ইহঁত যাই ৰাজধানীত থকাটো বেছি ভাল লাগে? নাই, দুইটাৰে বেলেগ বেলেগ আছে। আমাৰ মানে কথা এটা আছে চাপৰিত, যে পাণ নালাগে, পাণৰ লালটো লাগে।
পাণ খালে যে মুখখন, পাণ মানে তামোল খালে মুখখন যে ৰঙা হয়, মোক যদি সোধে মই এম পি ক'ম, এম পিটো হৈছে পাণৰ লাল। তাত কাম বন কম, কিন্তু লালটো বেছি তাত। বিধায়কে কাম বেছি কৰিব পাৰে, কিন্তু বিধায়কৰ লালটো কম। মোক সুধিলে মই সেইটো ক'ম। থেংক ইউ ছ' মাছ দাদা, ভাল লাগিলে আপুনি আহিলে, আমাক সময় দিলে।